লোন ক্লোজ কৰিব আপুনি সি মানে 8টা বজাৰ পৰা কৈ আছে যে কি হ'ব এতিয়া কি হ'ব কি কয় আপুনি এই ডাঙৰীয়া এতিয়া কি হ'ব মানে ৰৈ যে থকা ৰাতিপুৱাৰ পৰা তোমাকে বাৰে বাৰে অফিচত ফোন কৰা ফোন আমাক শিকাব নালাগে বুজিছে নাই আপুনি জাস্ট এপছটো খোলক আপুনি যেতিয়া এপছটো খোলক আপোনাক এপছ খোলক ডাটা অন কৰক চাম আমি কিমান আছে মই আপোনাক দেখাই দিম 5 বছৰৰ লোন কৰিছোঁ মানে 4 বছৰমান গ'ল এতিয়া আজি মোৰ দেউতা তাত ফোন কৰিছে কিস্তিৰ কাৰণে আহিব কিস্তিৰ কাৰণে আহিছে আহাৰ পিছত মানে মই ঘৰত আছিলোঁ ঘৰত আহাৰ পিছত মই মানে হিচাপ কৰিলোঁ হিচাপ কৰাৰ পিছত মানে আমাৰ কিস্তি 59টা 61টা দি দিলোঁ আকৌ আজি আহিছে কিস্তিৰ কাৰণে আমি কৈছোঁ ঠিক আছে যদি আৰু কিস্তি আছে তেনেহ'লে আপুনি ইনষ্টলমেণ্টটো দিয়ক যিমান পাব আমি প্লেট কৰি দিম সোণালিকা ট্ৰেক্টৰ লৈছিলোঁ 12,700 কোন ফাইনেন্স L&T ফাইনেন্স এতিয়া আপোনালোকে 59টা কিস্তিত আপোনাক 61টা মাৰি দিলে 61টা মাৰি দিলোঁ আকৌ আজি আহিছে কিস্তিৰ কাৰণে এতিয়া কিমান টকা দিব লাগে বুলি তেওঁলোকে 1,82,000 টকা দিব লাগে কৈছে আৰু মানে ইনষ্টলমেণ্টটো কৈছোঁ সেয়া 8টামান বজাত আহিছে আহাৰ পিছত মই সুধিছোঁ যে আপুনি ইনষ্টলমেণ্টটো দিয়ক সি কয় ছাৰ্ভেৰ ডাউন আছে এইটো আছে সেইটোতো নাহে 12টাৰ পিছতহে আহিব যেতিয়া বাৰ কৈ আছোঁ পিছত 10টামান বজাত ইনষ্টলমেণ্টটো আনিছে আনাৰ পিছত চাইছোঁ চোৱাৰ পিছত ফাৰ্ষ্টত 1,09,000 টকা দেখাইছে পিছত 1,82,000 কিমান টকা দেখাইছে আগতে দি দিছোঁ মানে মোৰ 26 জানুৱাৰী 2026ত কিস্তিটো শেষ হ'ব এতিয়া মানে মোৰ দেউতাই 2টা 3টা কৈ দি মানে আজিৰ দিনত শেষ কৰি দিলে মানে পোৱাৰ কাৰণে এডভান্স দিছিলোঁ কিন্তু হেতুৱে কাল হ'ল সেইটোই কাল হ'ল এটা কিস্তি তোমালোকে বেছিকেহে দিলা এটা বেছি দিলোঁ মানে এটা বেছি দেওয়াৰ পিছত বেছি গ'ল দুটা বেছি এতিয়া আৰু 1,82,000 টকা দিব লাগে তেনেহ'লে লোনটো ক্লোজ হ'ব মাহত তোমালোকে ইএমআই মাৰিছা একদম সময়ত মাৰিছা নাই সময়ত মাৰিছিলোঁ 2 দিন আগত বা 3 দিন আগত মাৰি দিছোঁ এডভান্স গৈছে গোটেইখিনি ৰিচিভ আছে আমাৰ তাত গাড়ীখনৰ নাম কি সোণালিকা আজি এতিয়া পইচা নিব আহিছে আজি পইচা নিব আহিছে কি কৰিলা যেতিয়া পইচা নিব আহিছে মানে মোৰ দেউতাই একো নাজানে মোৰ দেউতাই একো নাজানে মই কৈছোঁ যে কিস্তিটো শেষ হ'ব লাগে তুমি 2টা 3টা কৈ মাৰিছা মোৰ দেউতাক মই সুধিছোঁ পিছত মই ৰিচিপ্টটো গুণাৰ পিছত 61টা হৈছে 61টা হোৱাৰ পিছত কৈছোঁ যে আমাৰ কিস্তি 59টা তেতিয়া 61টা কিস্তি গ'ল আকৌ আজি আহিছে কিস্তিৰ কাৰণে কিয় আহিলে তেতিয়া মই কৈলোঁ যে হেৰি আপোনাৰ বছক ফোন কৰক ফোন কৰাৰ পিছত বছে কি কয় নহ'লে বছক আহিব দিয়ক কি কয় তেতিয়াহ'লে মই মানি যাম সিহঁতে 8টা বজাৰ পৰা আহিছে এতিয়া বজাত 1টা বাজিছে এতিয়ালৈকে ফোন কৰা নাই নাই মাৰা নাই চিভিলটো বেয়া হৈ গৈছে আমাৰ তেখেতৰ মৰাৰ ইছ্যু আছে লকডাউনত কিস্তি দিয়া নাছিলে আৰু ৰিচিপ্ট যিমানখিনি আছে তেখেতে হিচাপ কৰক প্ৰিণ্ট আউট কৰা হৈ আছে কিমান আছে কি নাই সেইটো হিচাপ কৰি পেলাই 61টা বুলি কৈছে অকণমান চাই লওক ষ্টেটমেণ্টত গোটেইখিনি পেইড হোৱা আছে তেখেতে একাউণ্টৰ পৰা নগ'লেতো বাউন্স চাৰ্জেছ লাগে 1 তাৰিখে লাগক বা 2 তাৰিখে দিয়ক কোনো কথা নাই সেইটো বাউন্স চাৰ্জেছ লাগে একাউণ্টৰ পৰা নগ'লে বাউন্স চাৰ্জেছখিনি লাগে বাউন্স চাৰ্জেছখিনি এতিয়া হেৰি নকৰে ইয়াত কোনো ইএমআই কাৰণে বিচাৰি অহা নাই তেখেতে কিস্তি হিচাপ কৰিব মাতিছে তেখেতৰ লগতে মই নিজে হিচাপ কৰি পেলাই দিব কাৰণে কোনো কথা নাই আজি আপুনি কি নিব কাৰণে কিস্তিৰে হিচাপ কৰিবৰ কাৰণে আহিছে হিচাপ কৰিবৰ কাৰণে মাতিছিলে কিখিনি আছে কি নাই কিস্তি হিচাপ কৰিবৰ কাৰণে মাতিছিলে হিচাপ কৰি পেলাই আহিছোঁ নাই সিহঁতে ক'লে হ'ব নেকি কিস্তি বিচাৰিছোঁ মই হিচাপে কৰিছোঁ আপোনাক ষ্টেটমেণ্ট আপোনাক ওলাই দিছোঁ দে অকণমান টাইম লাগিব অফিচ খুলিলে ষ্টেটমেণ্টটো দিব পাৰিমগৈ কি ক'লে কাষ্টমাৰ ঘৰত কাষ্টমাৰে হিচাপ কৰিব মাতিছে কাষ্টমাৰে যোৱা মাহতে কৈছে ঠিক আছে মই যাম সেইফালে যাওঁতে সোমাই যাম হিচাপ কৰি পেলাই ক্লিয়াৰ কৰি দিম সেইটোৱে কথা বাকী নাই গম নাপায় নে কিমান আপডেট হৈছে গম নাপায় নেকি আপোনালোকে কি আপডেট হ'ল যিহেতু পইচাটো বেংকৰ পৰা লৈ গৈছে বুলি আপুনি কৈছে যে বেংকৰ পৰা লৈ যায় বেংকৰ পৰা লৈ যায় আপোনালোকে গম নাপায় নেকি পোৱা নকৰে কাষ্টমাৰে একাউণ্টত পইচা নথলেতো হেণ্ডকেছ কৰে ন হেণ্ডকেছ লৈ আপুনিতো বাইক লৈছে হ'বলা বাউন্স চাৰ্জেছটো এক্সট্ৰা বস্তু লেট ফাইনটো এক্সট্ৰা বস্তু লেট ফাইন লগা নাই তেখেতৰ বাউন্স চাৰ্জেছটো লাগিছে বাউন্স চাৰ্জেছটো আপোনাৰ একাউণ্টত পইচা নোপোৱাৰ কাৰণে বাউন্স চাৰ্জেছ লাগিছে হেণ্ডকেছ কৰি থকাৰ কাৰণে 61 দিয়াৰ পিছতো কেনেকৈ আপুনি ইএমআই বিচাৰি আহিব পাৰে কি ক'লে আপোনাক কৈছোঁ বাৰে কৈ আছোঁ ইএমআই কোনো বিচাৰি অহা নাই আপুনি ইফালে আহিলে সোধক এফালে আহিলে সোমাই যাব মোক কিস্তিকেইটা হিচাপ কৰি পেলাই দি থৈ যাবা
আৰু যদি কিবা কানি থাকে বাউন্স চাৰ্জেছ থাকে কিবাখিনি অকণমান সেটেলমেণ্ট কৰি পেলাই লোনটো ক্ল'জ কৰাম সেইখিনিয়ে কথা বাট একো নাই কেতিয়া হ'ব লোনটো এতিয়াই হ'ব ক্ল'জ কৰাই কিমান দিব লাগিব লাষ্ট কিমান দিব লাগিব এতিয়া এডভান্স যে পইচা দি দিলে কিমান দিব লাগিব এডভান্স দিয়া নাই এডভান্স আপোনাৰ লোন আপোনাৰ ইএমআইটো শেষ হৈ গৈছে আপোনাৰ জানুৱাৰী শেষ হ'ব 26 হয় নাই তাৰ তেখেতে দুটা ইএমআই পেড কৰি পেলাই ক্লিয়াৰ কৰিছে যদি মানুহৰ পইচা থাকে এডভান্স দিব পাৰে আপোনাৰ যদি পইচা আছে এডভান্স লোন নাম্বাৰ আপুনি পেড কৰিব পাৰে সেইটো ৰিচিভ আপডেট কৈছে যে সময়ত সেইটো ৰিচিভ আপডেট নহয় আপডেট হয় যোৱা মাহত আজি তাৰিখত জুলাইত আপডেট নহয় আপোনাৰ জুলাইত আপডেট হৈ আছে ষ্টেটমেণ্টত আপোনাক চাই দিছোঁ চাওক আপোনাৰ ষ্টেটমেণ্টত চাওক আপডেট হৈছে নে নাই জুন মাহত অন টাইম পে'মেণ্ট একাউণ্টৰ পৰা যোৱা নাই যে সেইকাৰণে বাউন্স চাৰ্জেছটো লাগিছে একাউণ্টৰ পৰা নগ'লে আৰু তেখেতে অনলাইন 3 তাৰিখে অন টাইম বুলি ক'লে তেখেতৰ ৰিচিপত আছে নহয় কেই তাৰিখ পে'মেণ্ট পোৱা নাছিলা নেকি তোমালোকে বুজাই দিয়া নাছিলা নেকি যে আপুনি যে কেছ দি আছে একাউণ্টৰ পৰা নগ'লে আকৌ অভাৰডিউ লাগিব আৰু কিবা কিবি লাগিব কৈছিলে সেইটো মই আগতে নাজানিম সেইটো মই এতিয়া লাষ্টতহে পাইছোঁ মই এতিয়া লাষ্টতহে থকা নাই তুমি জানা নহয় মই কৈছোঁ কি আপোনাক মই 7 মাহ পাইছোঁ আহি 7 মাহ পাওঁতে আকৌ মই সেইখিনি কেনেকৈ বুজাই দিওঁ তেখেতৰ এতিয়া লোন শেষ হ'ব হ'ল লাগিব মোৰ নাম দীপজ্যোতি বৰুৱা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছা নাই যোগাযোগ কৰিছোঁ লোন ক্ল'জ হৈ যাব বুলি কৈছে এতিয়াই হ'ব বুলি নালাগে যদি কাষ্টমাৰে যদি সেইখিনি বাউন্স চাৰ্জেছ নিদিওঁ বুলি কৈছে নালাগে দিবৰ কাৰণে লোন ক্ল'জ কৰাম বুলি কৈছে 85 লাগি আছে 85,000 লাগি আছে যদি তেখেতে নিদিয়ে লোনটো ছেটেলমেণ্ট কৰি পেলাই লোনটো ক্ল'জ কৰাম কাষ্টমাৰ এতিয়া উপায় নাই কাষ্টমাৰ যদি নুবুজে কাৰণ L&T ফাইনেন্স তেনেকুৱা নহয় ন আপোনাক লোনটো ক্ল'জ কৰাই দিব